নমস্কাৰ। এতিয়া সময় পাই ৰাতি 11 বাজিছে। কিন্তু হ'লেও আজি মই শুবলৈ ইচ্ছা কৰা নাই। আপোনালোকৰ সন্মুখত মই এটি ভিডিঅ' ইউটিউবৰ মাধ্যমেৰে দিবলৈ বিচাৰিছোঁ। কথাটো এইটোৱে ক'ব বিচাৰিছোঁ যে মই এজন প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ নিয়মীয়া ষ্টুডেণ্ট। যোৱা 2001 চনৰ পৰা বৰ্তমানলৈকে 2024 চন অতিক্ৰম কৰি আছে। এই বিদ্যালয়ত মই যোগদান কৰি মই বহুতো সুখ শান্তি আনন্দ খুশি অনুভৱ কৰিছোঁ। এই সুখ শান্তি খুশি আনন্দ কেৱল নিজৰ বাবে উপভোগ কৰিলে নহ'ব। মোৰ দৰে আনকো মই উপভোগ কৰিবৰ কাৰণে আহ্বান কৰিব বিচাৰোঁ। যিহেতু এই বেহদ ধুনীয়া এখন ৰংগমঞ্চ নাটক, এই নাটকখন প্ৰায় অন্তিম পৰ্যায়ত আহি পৰিছে। এই অন্তিমখনত আমি আমাৰ যাত্ৰা আগৰ পৰ্যায়লৈ ঘূৰি যাব লাগে। সেয়েহে আমি এই যাত্ৰা সকলোৱে ভাগ ল'বৰ কাৰণে ইউটিউবৰ মাধ্যমৰ যোগেদি আপোনালোকক আমি আহ্বান কৰিব বিচাৰিছোঁ। যে এতিয়া প্ৰায় সময় অন্তিমখনত উপনীত হৈছে। এতিয়া আমাৰ ৰংগমঞ্চৰ দুনীয়াখন যৱনিকা পৰিবলৈ হ'ল। যৱনিকা পৰাৰ আগমুহূৰ্তত আমি আমাৰ ঘৰলৈ কেনেকৈ গতি কৰিব পাৰোঁ, তাৰে একটি প্ৰেক্টিচ প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় আপোনাৰ হ'বৰ আগত ৰাজযোগ বিদ্যাৰ শিক্ষাৰ বিনামূলীয়াকৈ দি আহিছে। ইয়াত কোনো টকা পইচা আদি আৱশ্যকতা নহয়। ফ্ৰী অফ কষ্ট আপোনালোকে ইয়াত আহি বিনামূল্যে এই শিক্ষা আহৰণ কৰিব পাৰিব। যিহেতু সময় থাকোঁতে যদি আমি আমাৰ স্থিতি বনাই নলওঁ, তেতিয়া অন্তিম সময়ত যি পৰিস্থিতি চামনা কৰিব লাগিব, তাক আমি কল্পনা কৰিব নোৱাৰোঁ। সেয়েহে পৰমপিতা পৰমেশ্বৰৰ আহ্বান সকলো আত্মাক যেন আপোনালোকে আপোনাৰ সময় মূল্যায়ন বুজি খন্তেক সময়ৰ কাৰণে আমাৰ যি প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় এই সংস্থাৰ লগত জড়িত ৰাখি ইয়াত দিয়া বিনামূলীয়া যি ৰাজযোগ শিক্ষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আপুনি এজন নিয়মীয়া শিক্ষাৰ্থী হিচাপে আহিবৰ কাৰণে আমি অনুৰোধ কৰিলোঁ। ওম শান্তি, নমস্কাৰ।